আৰু বিতৰ্কৰ অন্তত 53টাৰ ভোটৰ ব্যৱধানত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ হয় 1947 চনৰ বিধানসভা পাহাৰীয়া অঞ্চলকে ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সুবিধাৰ বাবে এই উচ্চ ন্যায়ালয়ক শিলঙৰ পৰা গুৱাহাটীত স্থাপনৰ সিদ্ধান্ত লয় অসম বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ আঁত ধৰি ভাৰতৰ গভৰ্ণৰ জেনেৰেলে 1948 চনৰ 1 মাৰ্চত আসাম হাইকোৰ্ট অৰ্ডাৰ 1948 ঘোষণা কৰে সেই বছৰৰে 14 আগষ্টৰ তাৰিখৰ পৰা এই হাইকোৰ্টৰ কাম-কাজু গুৱাহাটীলৈ অনা হয় ন্যায়িক খণ্ডৰ দৰে অসমৰ শৈক্ষিক ক্ষেত্ৰতো অসম বিধানসভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসমক উচ্চ শিক্ষাৰ কেন্দ্ৰৰূপে বিশ্ববিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া অসম বিধানসভাই 1941 চনতে আৰম্ভ কৰিছিল সেই সময়ৰ শিক্ষামন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰী ডাঙৰীয়াই অসম বিশ্ববিদ্যালয় বিধেয়ক উত্থাপন কৰি অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটো কলিকতা বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে অসমত এখন নিজা বিশ্ববিদ্যালয় স্থাপনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্ব দিছিল অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ বাবে সেই সময়ত এই আইন গ্ৰহণ কৰা হোৱা নাছিল 1947 চনত দেশে স্বাধীনতা লাভ কৰাৰ 27 দিন পিছত ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয় বিধেয়ক 1947 খন বিধানসভাত উত্থাপন কৰে সেই বিধেয়ক উত্থাপন কৰি শিক্ষা বিভাগৰ দায়িত্বত থকা তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই কৈছিল যে ৰাজ্যত এখন বিশ্ববিদ্যালয় স্থাপনৰ মহৎ প্ৰয়াসক সফল কাম কৰিবলৈ মাননীয় সদস্যসকলৰ সহযোগিতাৰ প্ৰয়োজন অসম বিধানসভাই এই বিধেয়কখন পাৰিত কৰাৰ ঘটনাটো আছিল অসমৰ উচ্চ শিক্ষা জগতৰ এক নতুন যুগৰ আৰম্ভণি এই বিধেয়কখনে অসমৰ সমাজ জীৱনৰ শৈক্ষিক সাংস্কৃতিক আৰু সামাজিকভাৱে আগুৱাই লৈ যোৱাৰ নতুন পথ মুকলি কৰে অসমৰ ৰাইজে আজিও লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে অসমৰ অৰ্থনীতিক বহুলাংশ নিয়ন্ত্ৰণ কৰে তৈল খণ্ডই কিন্তু অসমত উৎপাদিত খনিজ তেল সেই সময়ত শোধনৰ বাবে আন ৰাজ্যলৈ নিব বুলি খবৰ ওলোৱাত বিধানসভাৰ সদস্য বিজয় চন্দ্ৰ ভাগৱতীয়ে বিধানসভাত এক শৰ্ট নোটিছ ৰিজলিউশ্যন উত্থাপন কৰিছিল ডিগবৈ শোধনাগাৰ স্থাপনৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয়টো শোধনাগাৰ অসমতে স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আৰ্জি দি সেই প্ৰস্তাৱ উপস্থিত হৈছিল 1957 চনৰ বাজেট অধিৱেশনত এনে আন এক প্ৰস্তাৱ উত্থাপন কৰিছিল তেতিয়াৰ বিধানসভাৰ সদস্য বিশ্বদেৱ শৰ্মাই অসম বিধানসভাৰ আলোচিত হোৱা আন এক বিতৰ্ক আছিল অসমৰ নদীবাদ নিৰ্মাণ সম্পৰ্কীয় এই বিতৰ্কই সৰ্বসাধাৰণ জনতাৰ চেতনাক গভীৰভাৱে স্পৰ্শ কৰিছিল আৰু নদী বান্ধৰ উপকাৰিতা তথা বিৰূপ প্ৰভাৱবাদীৰ বিষয়েও গভীৰ বৌদ্ধিক আলোচনা হৈছিল বিধানসভাত এই বুলিও আলোচনা হৈছিল যে বান্ধতকৈ ডাঙৰ ভাবুকি আহিছে চীনৰ পৰা আমাৰ সভ্যতা সংস্কৃতি আৰু জীৱনৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰ নদীখনক যদি অসমৰ জনহিতাৰ্থে ব্যৱহাৰ কৰা নহয় তেন্তে ইয়াৰ ওপৰত আমাৰ অধিকাৰ নাথাকিব এনে ধৰণৰ বৌদ্ধিক আলোচনাৰে অসম বিধানসভা আগবাঢ়ি গৈছিল অসমৰ গো সুৰক্ষা বিধায়ক উপস্থাপন কৰাৰ সময়ত বিধানসভাত যি বিতৰ্কৰ অৱতাৰণা হৈছিল সেয়াও আছিল সাম্প্ৰতিক সময়ৰ এক অন্যতম আকৰ্ষণীয় বিতৰ্ক মহাত্মা গান্ধীয়ে অৱতাৰণা কৰা গো সুৰক্ষাৰ ধাৰণাটো বিধানসভাত প্ৰতিধ্বনিত হৈছিল য'ত কোৱা হৈছিল হিন্দুত্বৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে গো সুৰক্ষা গোধন হৈছে সমগ্ৰ অধিমানৱীয় বিশ্বৰ প্ৰতিভূ গান্ধীজীয়ে কৈছিল টু মি কাউ মিন্স দ্য এণ্টায়াৰ সাব হিউমেন ৱৰ্ল্ড আনফালে অসমৰ জনসাধাৰণৰ ইচ্ছাত এনে ধৰণৰ আইন আমি এই বিধানসভাৰ মজিয়াতে গৃহীত কৰিছিলো অসম বিধানসভাৰ গৌৰৱময় পৰম্পৰাক আলোচনা কৰিবলৈ গৈ এই বিধানসভাত আলোচিত হোৱা উচ্চমানৰ বিতৰ্কৰ কেইটামান উদাহৰণ মই দাঙি ধৰিলো 1912 চনৰ পৰা 1937 চনলৈ
আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিসকল মনীষীয়ে আমাৰ এই বিধানসভাক গণতন্ত্ৰৰ এক পবিত্ৰ মন্দিৰলৈ ৰূপান্তৰ কৰি থৈ গ'ল তেওঁলোকক মই পুনৰ এবাৰ কৃতজ্ঞতাৰে